তেওঁলোকে আকৌ কৈছো পাহৰি গ'ল মাত্ৰ 1 মাহৰ আগত হোৱা ইলেকশ্যনত তেওঁলোকৰ অসমৰ ইতিহাসত সকলোতকৈ বেয়া ৰিজাল্টটো হৈছে। আপাৰ আছামত অধ্যক্ষ ডাঙৰীয়া মাত্ৰ 2টা সমষ্টিত অপজিশ্যন জিকিছে, তাতে নাও বৈচাটো কেনেকৈ জিকিছে জানে। ভাতৃ জয়প্ৰকাশ দাস ডাঙৰীয়াৰ সমষ্টিত 50% আমাক ভোট নিদিয়া, 50,000 আমাক ভোট নিদিয়া মানুহ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে আপাৰ আছামত একেবাৰে ফিনিছ হৈ গৈছে। কাৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছ দলৰ এখন চৰকাৰ চলি আছে হিমাচলত। মই আপোনাক তথ্য সহকাৰে ক'ম, হিমাচলত অধ্যক্ষ ডাঙৰীয়া তেখেতলোকে কি কৰিছে, চৰকাৰী কৰ্মচাৰীক দৰমহা 30% কমাই দিবলৈ তেওঁলোকে কি কৰিছে, অধ্যক্ষ ডাঙৰীয়া জাননী জাৰি কৰিছে। হিমাচল গট ডেফাৰ্ছ 30% চেলাৰী টু টপ অফিচিয়েল ফৰ 6 months। অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছ দলৰ চৰকাৰৰ এয়া বিচক্ষণতা। কংগ্ৰেছ দলৰ চৰকাৰ চব চলি আছে, তাত বিচক্ষণতা অধ্যক্ষ ডাঙৰীয়া। কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে হিমাচলত, তাতে 30% চেলাৰী কাট কৰিছে চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ। আমাৰতো কাট হোৱা নাই অধ্যক্ষ ডাঙৰীয়া। আমি 8 পে কমিশ্যন দি আছোঁ। সেইদিনাখনতো মই আচৰিত হ'লোঁ অধ্যক্ষ ডাঙৰীয়া। আমি যেতিয়া ক'লৈ গৈছিলোঁ, পশ্চিমবংগলৈ গৈছিলোঁ, তাত 7 পে কমিশ্যন চলি আছে অধ্যক্ষ ডাঙৰীয়া। 6 পে কমিশ্যন চলি আছে। আৰু আমি অসমত 8 পে কমিশ্যনৰ কথা কৈ আছোঁ। যিদিনাখন কেন্দ্ৰীয় চৰকাৰে দিয়ে বহাই, সেইদিনাখন লগত অসম চৰকাৰে বহাবই বুলি অট'মেটিক সিদ্ধান্ত লোৱা আছে। এয়া কোনে কৰিছে অধ্যক্ষ ডাঙৰীয়া? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। এয়া হৈছে বিচক্ষণতা। আৰু সেই বিচক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া আমি আকৌ কৈছোঁ, এই যোৱা সময়খিনিৰ সকলোতকৈ বেছিকৈ ভাল ৰিজাল্ট কৰি এইবাৰ জিকি আছোঁ। মূল্যবৃদ্ধি কিহৰ কাৰণে হৈছে? মূল্যবৃদ্ধি ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে, তেলৰ দাম পৃথিৱীত বাঢ়িছে, তাৰ কাৰণে হৈছে। অধ্যক্ষ ডাঙৰীয়া এইখন মোৰ হাতত লিষ্ট আছে, মই লগত চিণ্ডিকেট হৈছে নে নাই, মই দৃঢ়তাৰে লগত মই বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত আপোনালোক সম্বোধন কৰিম। মই একো নাজানো, মই একোৱে নাজানো, অনেষ্টলি নাজানো। ভিতৰত কি হ'ব আমি এতিয়া কেনেকৈ জানিম? যেতিয়া আমাৰ নেতা নিৰ্বাচিত হয় আপোনালোকক নিশ্চয়কৈ সম্বোধন কৰিম। আজি আৰু ইমান ভাল ক্ষণ আমাৰ কাৰণে, আমাৰ দলৰ নেতা নিৰ্বাচিত হ'ব, আৰু যিগৰাকী নেতা নিৰ্বাচিত হ'ব তেখেত অহা 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। আমি অসমৰ ৰাইজক সেৱা কৰাৰ তৃতীয়বাৰৰ কাৰণে সুবিধা পাইছোঁ। গতিকে নেগেটিভ কথা আজি ক'ব খোজা নাই। এইবাৰ আৰু বেছি হ'ব, এইবাৰ আৰু বেছি। অলমষ্ট 100% সংখ্যালঘু লোক বাস কৰে, তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, যিয়ে নেকি অসমৰ ৰাজনীতিত আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে। উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18জন ব্যক্তিও কিমান নিৰাপদ, সিও ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব, কেনেকৈ আগবাঢ়ি যাব। কেৱল প্ৰথম কথা হ'ল, আমাৰ তাত যিটো ট্ৰেডিশ্যনেল পলিটিক্স চলি থাকে, যি পৰম্পৰাগত ৰাজনীতি, সেই পৰম্পৰাগত ৰাজনীতিৰ পৰা এতিয়াও মানুহখিনি উঠি আহিব পৰা নাই। তাৰ কাৰণটো হৈছে, যেতিয়া নিৰ্বাচন আহে, এতিয়া মই মোৰ ছিটটো বাদ দিছোঁ, জাবেদ দাৰ ছিটটো ধৰিছোঁ, কৰিমুদ্দিন চাহাবৰ ছিটটো ধৰিছোঁ, এই ছিটবোৰ জিকিব লাগিছিলে আৰু জিকাৰ সম্ভাৱনা আছিলে। আমি আটাইয়ে জানিছিলোঁ যে এই ছিটবোৰ জিকিব। পৰ্বত ঝৰাই ধৰক, মোৰতো ধৰক এক বৃহৎ ব্যৱধান আছিলে, বাদ দিয়ক। এইবাৰ কি হ'ল, সেই আগৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি আমি ভাবিছিলোঁ যে তেওঁলোক কিজানি ট্ৰেডিশ্যনেল পলিটিক্সটোত নাযাব। কিন্তু শেষৰ 3-4 দিনত কি হ'ল, আকৌ সেই ধৰ্মীয় কথা বতৰাবোৰ আহি গ'ল। অহাৰ কাৰণে কি হ'ল, আমাৰ এটা ছিটো আমি NDA নাপালোঁ। কিন্তু যদি 16ৰ পৰা 16, 21, 26 মুছলমানৰ ভোটৰ সংখ্যাটো NDAৰ প্ৰতি বাঢ়িছে। এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একমত যে 31ত ৰাজনীতিটো অলপ বেলেগ ধৰণৰ হ'ব। কিন্তু 31ৰ যেতিয়া ৰাজনীতি বেলেগ হ'ব যাব, ক'ৰবাত নহয় ক'ৰবাত এই মানুহখিনিৰ লগতো অলপ সহযোগিতাৰ প্ৰয়োজন আছে। এই সমাজখনৰ লগত অলপ সহযোগিতাৰ প্ৰয়োজন হ'ব। কাৰণ একেটা সময়তে বহু ধৰক নেতিবাচক কথা আহি যায় ইলেকশ্যনৰ সময়ত। সেই নেতিবাচক কথা বতৰাবোৰে মানুহৰ বহুত মন বেয়া কৰি দিয়ে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানুহে পচন্দ কৰে, তেওঁৰ কাম কাজ ভাল পায়, এই চৰকাৰখন জনপ্ৰিয় আমাৰ অঞ্চলত, ভোট দিবও খোজে। কিন্তু আকৌ
কিছুমান কথা বতৰাই মানুহখিনিক অলপ পিছলৈ দিয়ে, তাৰপিছত সেই কথাখিনিত সাৰ পানী যোগাই দিয়ে কংগ্ৰেছ বা বেলেগ দলবোৰে। আৰু আটাইতকৈ ডাঙৰ কথা, এইবাৰ চাব ভোটিং পাৰ্চেণ্টেজটো চাব, হিন্দু মানুহৰো বাঢ়িছে, মুছলমানৰো বাঢ়িছে। কিয় বাঢ়িছে? বাঢ়াৰ কাৰণটো কিয়? যে মুছলমান মানুহখিনি অলপ ইনচিকিউৰ ফিল কৰা হ'ল, মানুহখিনি আতংকত গুচি গ'ল, তেওঁলোকক পেলাই দিয়া হ'ল যে এইখন চৰকাৰ যদি আকৌ আহে তেনেহ'লে মুছলমান সমাজৰ নিস্তাৰ নাই। এইবাৰ চাব মুছলমান ভোট ভাগ হোৱা নাই। মই যে নিৰ্বাচন খেলিছোঁ, মই ধৰক 51,000 মান ভোট পাইছোঁ, কিন্তু আমাৰ বছিৰ কাশ্মীৰ ছাৰৰ নিচিনা মানুহ 4বাৰৰ MLA, প্ৰাক্তন বিধায়কো নহয়, তেওঁ বৰ্তমানৰ বিধায়ক, তেওঁ কিমান ভোট পালে বুলি ভাবিলে? 7,000 ভোট পালে। ৰচিদ মণ্ডল চাহাব 3বাৰৰ MLA, বৰ্তমানৰ MLA, তেওঁ কিমান ভোট পালে? 37,000 ভোট পালে। মুছলমান ভোটটো এইবাৰ ডিভিজন নহ'ল। নোহোৱাৰ কাৰণটো হ'ল যে কংগ্ৰেছে ইমান বেছি ধৰ্মীয়কৰণ কৰি পেলালে যে এইবাৰ আকৌ জুবিন দাৰ কথা প্ৰসংগ আহিছিলে যে আপাৰ আছামত বিজেপিয়ে বা NDA চিট নাপায়, গতিকে আমি মুছলমানখিনি NDAক দি কি কৰিম? গতিকে এই কথা বতৰাত অলপ ভয় খাই গ'ল আৰু তেওঁলোকে কনভিন্স কৰিবলৈ সক্ষম হৈ গ'ল যে এইবাৰ চৰকাৰখন নাহে। তাৰপিছত মুছলমান মানুহ লাষ্ট 3 or 4